বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইকো সেনসিটিভ জোনটো যায় তে তাৰ মানুহবিলাকে কেনেকৈ চলিব এটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব আজি এটো মূৰ কথা নহয় কলিয়াবৰ আৰু বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে এটোতো আপোনালোকে কিমান লিখিছে তাৰ মিছিং সমাজখনে সদায় আন্দোলন কৰি আছে কাজিৰঙাৰ স্থানীয় ৰাইজে এটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাখৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰা সুযোগ দিয়ক আমাক জিআই থকাৰ সুযোগ দিয়ক আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব এটোতো কোনো নতুন কথা নহয় আজি আপোনালোকে বিশ্বনাথ চাৰিআলিৰ সিডুল কাষ্ট মানুহখিনিয়ে সদায় আন্দোলন কৰি আছে যে আমাক ঘাটত মাছ মাৰিব দিয়ক এটোতো কোনো নতুন কথা নহয় মই কোৱাৰ কাৰণে মানুহে কংগ্ৰেছে নিজৰো ষ্টেটমেন্ট আছে কংগ্ৰেছৰ আজি যদি 10 কিলোমিটাৰ ইকো সেনসিটিভ জোন থাকে নুমলীগড়টো খন দেখোন বন্ধ কৰি দিব লাগিব নুমলীগড় ৰিফাইনাৰী দেখোন বন্ধ হৈ যাব এনে কোনো হিসাব নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই আপোনালোকে হিসাব কৰক কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে এখন নুমলীগড় শোধানাগাৰটোৱে বন্ধ হৈ যাব কোন অসমীয়াই মানি ল'ব গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে ইকো সেনসিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয় এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেন্ট যদি 10 কিলোমিটাৰ হৈ যায় বোকাখাট কলিয়াবৰ তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব গৌৰৱ গগৈ ভাবিছে এইটো ফেসবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাট আৰু কলিয়াবৰত অন্তত দুটা ইলেকশ্যন হৰুৱাই থৈ আহিব তেওঁলোকে নিজেও নাজানে এটা কেশৱদা আপুনি কওক মানুহে কি কৈ আছে ক'ত মানুহে এৰি দিব যোনে নাজানে ৰনুজা মিছিং মানুহখিনিৰ কথা আপুনি কওক নেশ্যনেল হাইৱেতে গুচি যাওক 10 কিলোমিটাৰ তো 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙা 10 কিলোমিটাৰ হয় হিৰণ গহপুৰ গৈ পাবগৈ বিশ্বনাথ চাৰিআলি গহপুৰ একোৱে নাথাকিব দেখোন কাজিৰঙাখন উত্তৰ পাৰে আছে বিশ্বনাথ ঘাটলৈকে তাৰ পৰা যদি 10 কিলোমিটাৰ কম্পাছ মাৰি দিয়ে তে গহপুৰ বিশ্বনাথ চাৰিআলি একোৱে নাথাকিব দেখোন কাজিৰঙা মানেতো কহৰা নহয় কহাৰাৰ পৰাতো 10 কিলোমিটাৰ কোৱা নাই সীমাৰ পৰা 10 কিলোমিটাৰ কৈছে তেলেখন বিশ্বনাথ চাৰিআলি গহপুৰ একোৱে নাথাকিব এনে আৰু মই কলো বুলিয়ে বিৰোধিতা কৰিব নালাগে নহয় আজি তেওঁ গোটেই কংগ্ৰেছক শেষ কৰি দিলে তাতে যি কবাত বাছি খুচি আছিল তেওঁ তাতে গৈ শেষ কৰি দিলে সুপ্ৰিম কোৰ্টে কৈছে যে 3 কিলোমিটাৰ ম্যাক্সিমাম ইএসজেড হলে আমি সন্তুষ্ট আমাৰ ৰাজ্যটো 3 কিলোমিটাৰত আন্দোলন কৰি আছে